ভাৰত এখন কৃষিপ্ৰধান দেশ। দেশৰ অধিকাংশ লোকে বাস কৰে গ্ৰামাঞ্চলত। ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য হৈছে অসম। ইয়াৰ প্ৰায় সংখ্যক লোকে কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। মূলতঃ অনুন্নত এই গ্ৰামাঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশ সুকীয়া। গাঁৱৰ মানুহৰ সহজ সৰল জীৱন-যাপন, অন্ন বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ গৰিষ্ঠ সংখ্যক লোকে বাস কৰা এই গ্ৰামাঞ্চলৰ প্ৰকৃত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বহুতো জনকল্যাণমূলক আঁচনি। দেশৰ গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়ন অবিহনে দেশৰ সামগ্ৰিক উন্নয়ন অসম্ভৱ। সেয়ে চৰকাৰে ৰূপায়ণ কৰা এই আঁচনিসমূহৰ প্ৰকৃত ৰূপায়ণেহে গ্ৰামাঞ্চলৰ বাট মুকলি কৰিব। গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ সহযোগত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ লগতে অসমতো বাস কৰা গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি প্ৰস্তুত কৰা হৈছে। আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। এই শিশুসকলৰ মানসিক বিকাশ উৎকৰ্ষ সাধনৰ বাবে ভাৰতৰ সমাজ কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তেও বিভিন্ন আঁচনি হাতত লোৱা হৈছে। আজি আমি উপস্থিত হৈছোঁ কামৰূপ জিলাৰ পলাকবাৰী সমষ্টিৰ ৰামপুৰ সংগত শিশু বিকাশ কেন্দ্ৰত। আহকচোন এই ৰামপুৰ সংগত শিশু বিকাশ কেন্দ্ৰত অংগনবাদীবোৰৰ দ্বাৰা কেনেদৰে কাম কাজবোৰ পৰিচালিত হৈছে তাকে বুজ লওঁ। আমাৰ বৰ্তমান ৰামপুৰ ICDS প্ৰজেক্টত 249টা চেণ্টাৰ আছে আৰু 7,000 মান বাচ্চা অংগনবাদীত আহে। আৰু আমাৰ ICDS প্ৰজেক্টটো ষ্টাৰ্টিং হৈছিলে 1975ৰ পৰা। তেতিয়াৰ পৰা ICDS প্ৰজেক্টৰ আণ্ডাৰত 6টা ছাৰ্ভিচ আমি প্ৰদান কৰা হৈ আছে আমাৰ আণ্ডাৰত। প্ৰথম ছাৰ্ভিচটো হয় আমাৰ ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম, যেটোত আমাৰ হট কুক মিল দিয়া হয় অংগনবাদীত বাচ্চা আহাখিনিক, আৰু লগতে প্ৰেগনেণ্ট মহিলা আৰু 6 মাহৰ পৰা 3 বছৰৰ মাজত যিখিনি বাচ্চা থাকে সেইখিনিক আমাৰ টেক হোম ৰেচনৰ সুবিধাটো দিয়া হয়। যেনেকৈ চাউল, দালি, এইবিলাক মটৰ, সেইখিনি বস্তু ইহঁতে ঘৰত লৈ বনাই খাব পাৰে। তাৰপিছত আমাৰ দ্বিতীয় ছাৰ্ভিচটো আহে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ। সেইটো অংগনবাদীত আহা 3 পৰা 6 বছৰৰ ভিতৰৰ বাচ্চাখিনি মানে বিভিন্ন ধৰণৰ খেল, নাচ, গানৰ মাধ্যমে, বিভিন্ন ধৰণৰ এক্টিভিটিছৰ মাধ্যমে মানে প্ৰি স্কুল এডুকেশ্যন যিখিনি সেইখিনি দিয়া হয়। আৰু আমাৰ তৃতীয় ছাৰ্ভিচটো হ'ল হেল্থ এণ্ড নিউট্ৰিশ্যনৰ এডুকেশ্যন, যিটো মানে এইটোত কি কৰে অংগনবাদী যে কৰ্মীসকলে প্ৰেগনেণ্ট মহিলা আৰু কিশোৰীসকলৰ ঘৰে ঘৰে গৈ সিহঁতক মানে পুষ্টিহীনতা, এনিমিয়া আৰু মেনচুৰেল হাইজিন ইত্যাদিৰ বিষয়ে বুজায় আৰু সজাগতা আনিব চেষ্টা কৰে। লগতে 4th ছাৰ্ভিচ আছে আমাৰ যিটো, সেইটো হ'ল ইমিউনাইজেশ্যন। এইটোত হ'ল 6 বছৰৰ তলৰ যিখিনি বাচ্চা থাকে সিহঁতৰ ভেকচিনছ হৈছে নে নাই সেইখিনি আমি এটা আপডেট লওঁ। আৰু লগতে ইহঁতক প্ৰত্যেক 6 মাহৰ মূৰতে ভিটামিন A আৰু ডিৱাৰ্মিঙৰ টেবলেটছ বিতৰণ কৰা হয়। আৰু লগতে 5th ছাৰ্ভিচটো আছে আমাৰ ৰেফাৰেল ছাৰ্ভিচেছ। ৰেফাৰেল ছাৰ্ভিচটো কি হয়, এইটো প্ৰত্যেক মাহে মাহে আমাৰ অংগনবাদী কৰ্মীয়ে অংগনবাদীত কি কৰে 6 বছৰৰ তলৰ যিখিনি বাচ্চা আছে সিহঁতৰ ৱেইট আৰু হাইটটো মেজাৰ কৰে। তাৰমানে এইটোত আমি যিখিনি আমাৰ চিভিয়াৰলি মেলনাৰিছড বা মডাৰেটলি মেলনাৰিছড বাচ্চা আছে সেইখিনি আইডেণ্টিফাই কৰা আমি চেষ্টা কৰোঁ। আৰু যদি তাতে আমাৰ কোনোবা চিভিয়াৰলি মেলনাৰিছড মানে চেম বাচ্চা যদি আমাৰ ওলায় তেনেহ'লে, আৰু লগতে যদি তাৰ যদি কিবা মেডিকেল কণ্ডিশ্যন থাকে তেনেহ'লে তাক আমি NRCলৈ ৰেফাৰ কৰি দিওঁ। যেনেকৈ আমাৰ ইমান দিনটো তেনেকুৱা নাছিলে, লাষ্ট মান্থ এটা বাচ্চা তেনেকুৱা আমাৰ দেখা পোৱা গৈছে, সেয়াৰ মানে হাৰ্টত এটা ফুটা পোৱা গৈছে, তেনেকৈ আমি NRCলৈ ৰেফাৰ কৰিলোঁ, এতিয়া সি ট্ৰিটমেণ্টত আছে। আৰু লগতে আমাৰ 6th ছাৰ্ভিচটো হ'ল হেল্থ চেকআপ। হেল্থ চেকআপত কি হয়, আমাৰ 6 বছৰৰ তলৰ বাচ্চা, লগতে আমাৰ প্ৰেগনেণ্ট আৰু লেক্টেটিং মহিলা যিখিনি থাকে ইহঁতৰ মানে প্ৰত্যেক সপ্তাহে BHNDৰ দিনা আমাৰ চেকআপ কৰা হয়, গ্ৰথ মনিটৰিং কৰা হয় ইহঁতৰ। যদি কিবা কমপ্লিকেশ্যনছ থাকে তেনেহ'লে আমি ডক্টৰলৈ যাবলৈ মানে আমি ৰেফাৰ কৰোঁ, এইখিনি কাম কৰা হয়। কিন্তু এইখিনি কাম আমাৰ অকল অংগনবাদী কৰ্মী নহয়, লগতে আশা কৰ্মী আৰু ANMৰ সহায়তাই কৰা হয়। ভাৰত চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে আবণ্টিত ধনৰাশি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে অসমৰ বিভিন্ন অঞ্চলত ৰূপায়িত হৈ আহিছে। সংহত শিশু উন্নয়ন প্ৰকল্প এই আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল শিশুসকলক পৰিপুষ্টিহীনতাৰ পৰা দূৰ কৰা, গৰ্ভৱতী মহিলা, কিশোৰী ছোৱালী,
প্ৰসূতি মহিলা লোকসকলক স্বাস্থ্যসন্মতভাৱে পৰিপুষ্টিহীনতাৰ পৰা দূৰ কৰা। জন্মৰ পৰা 6 বছৰ বয়সলৈ শিশুসকলক স্বাস্থ্যসন্মত বা পৰিপুষ্টিৰ পৰা দূৰ কৰাই এই আঁচনিখনৰ মূল লক্ষ্য। 3 বছৰৰ পৰা 6 বছৰৰ শিশুসকলক অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়। প্ৰাৰ্থনা আৰম্ভ। তেওঁলোকক শাৰীৰিক অনুশীলন, খেলা-ধূলা আদিৰ মাজেৰেও অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে পাঠদান কৰি তোলা হয়। মই এতিয়া উপস্থিত আছো ৰামপুৰ সংগত শিশু বিকাশ প্ৰকল্পৰ অধীনত 2 নং উপৰশালীৰ অংগনবাড়ী কেন্দ্ৰত। আহকচোন এই কেন্দ্ৰটোৰ ভিতৰত কেনেদৰে শিক্ষা প্ৰদান হৈ আছে তাৰে অকণমান কথা পাতো আহক। কামৰূপ জিলাৰ 50 নং পলাকবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ 2 নং উপৰশালী অংগনবাড়ী কেন্দ্ৰৰ ৰাতিপুৱা 8 বজাৰ পৰা 11:30 বজালৈ এই কেন্দ্ৰত ল'ৰা-ছোৱালীসকলক সুন্দৰভাৱে পাঠদান কৰি আহিছে। বাইদেউ নমস্কাৰ। কি খবৰ, ভালে আছা? বাইদেউ অকণমান এইফালে আহিব। আপুনি ইয়াত কাম কৰি আছে? কাম কৰি আছে। আপোনাৰ নামটো? শ্ৰী অনিতা দাস। হয়, কিমান বছৰ হ'ল ইয়াতে কাম কৰি থকা? 27 বছৰেই হ'ব এতিয়া, 26 পাৰ হ'ল আৰু। হয় নেকি? এই কেন্দ্ৰটোত কিমান মানে শিশু আছে? 22টা আছে। 22টা। আৰু ইয়াতে কেনেকৈ মানে শিক্ষাটো গ্ৰহণ কৰা হয় মানে প্ৰথমতে ইহঁতে অহাৰ লগে লগে মানে আমি ধুনীয়াকৈ পাৰিপাতি কৰি বহিব দিলোঁ। তাৰপিছতে ইহঁতৰ চাফ চিকুণখিনি চালোঁ। চাফ চিকুণখিনি চাই আমি মানে পৰ্যায়ক্ৰমে পঢ়ুৱালোঁ। তাৰে পিছতে ব্যায়াম কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ পিছত ব্যায়াম কৰিলোঁ। কৰাৰ পিছত বাকী যি আছে 4টা এইবিলাক পঢ়ুৱালোঁ। মানে পঢ়াৰ লগতে শৰীৰ চৰ্চাও আছে। চৰ্চা হয় আৰু শৰীৰ মানে বহুখিনি বিকাশ হয় আৰু অংগনবাড়ী অহাৰ পিছত এই সৰু বাচ্চাবিলাকে বহুতখিনি মানে জানা হৈ যায়। আৰু খাদ্যটো দিয়া হয় চাগে? আৰু 6 মাহৰ পৰা 3 বছৰৰ শিশুখিনি মানে ঘৰত দিয়া হয় আৰু শুকান খাদ্য। আৰু যিবিলাক আমি 3 বছৰৰ পৰা 6 বছৰৰ শিশুখিনিক আমি ইয়াতে কেন্দ্ৰতে বনাই গোৱা হয়। কিবা চাগে আপোনালোকৰ এনেকুৱা চাৰ্ট থাকে চাগে, তালিকা থাকে কেতিয়া কি কি দিয়ে? কোনদিনা কি মানে খোৱা সেই তালিকা থাকে। সেইমতে ৰুটিন মতে আমি খোৱা আৰু সোমবাৰে খিচিৰি, মংগলবাৰে খিচিৰি, আৰু বুধবাৰে চুজি, বৃহস্পতিবাৰে পায়স, শুক্ৰবাৰে খিচিৰি আৰু শনিবাৰে কণী। এনেকৈ আমি তালিকা মতে আৰু আমি খোৱা আৰু। ইয়াৰ উপৰিও শিশুসকলৰ চাফ চিকুণতাৰ ওপৰতো বহুতো গুৰুত্ব প্ৰদান কৰি আহিছে। বাইদেউ, আপোনাৰ ইয়াত ল'ৰা আছে নে ছোৱালী আছে? ছোৱালী আছে। কিমান বয়স তেওঁৰ? 3 বছৰ 6 মাহ। হয় নেকি? ইয়াত যে আহি আছে কেন্দ্ৰটোত, ইয়াৰ দ্বাৰা কিবা লাভৱান হৈছে বুলি ভাবেনে? যে পাইছোঁ, সদায় বাইদেউগৰাকী আহে, আমিও ভাল পাইছোঁ চেণ্টাৰটোত। ইয়াতে ল'ৰা ছোৱালী পঢ়ি কিনে ভাল পাইছে, নানান ধৰণৰ শিকিব পাৰিছে, গোটেইবিলাক জানা হৈছে। খাদ্য দিছে ইয়াতে, শুকান খাদ্য পাইছে ইয়াতে। খাদ্যবিলাক আপোনালোকে ৰেগুলাৰলি পাই আছেনে? পাই আছে। পাই আছে ন? আৰু কেনেকৈ খুৱাব লাগে কিবা আছেনে? কৈছে। মানে সকলোৱে মৰম কৰি শিকায় আৰু। বাইদেউ, ইয়াত যেনেধৰণে শিকায় তেনেকৈ ধৰক আপুনি বাচ্চাটো লৈ গ'ল, ঘৰত আপুনি কিবা বেলেগভাৱে শিকায় নে তেনেকৈ ৰাখি দিয়ে? শিকি যায় আৰু মোৰ ভাষাটো শিকাওঁ, মানে ভালকৈ পঢ়েও, নিজেও পঢ়ে আৰু বাইদেউ শিকোৱাখিনিও গোটেইখিনি তাতে জানে আৰু পঢ়ি থাকে নিজেও। নজনা কথাটো আমিও শিকাই দিওঁ। হয়, তাকেতো প্ৰথম বোলে শিক্ষাগুৰু আমাৰ মা। গতিকে মাকে যেতিয়া মানে শিশুটিক ভালকৈ জ্ঞান দিব ন, তেতিয়াহ'লে যিমান কেন্দ্ৰ স্কুলত আহক তাৰ আগৰ মানে শিক্ষণখিনি যদি ভাল হয়, এজন মানে সুনাগৰিক হ'বই। গতিকে আপুনি চেষ্টা কৰক, ভালকৈ শিকাওক। ধন্যবাদ।
বয়স অনুযায়ী শিশুসকলৰ ওজন আৰু উচ্চতা জোখ মাপেৰে নিৰূপণ কৰা হয় এই অংগনবাড়ী কেন্দ্ৰসমূহত। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী দীপশিখা কলিতা। হয়, এই কেন্দ্ৰটোত আপুনি কেনেভাৱে জড়িত হৈ আছে? এই কেন্দ্ৰটো মই বৰ্তমান মুখ্য সেৱিকা হয়। হয়, আপোনাৰ অধীনত এই চেণ্টাৰটোৱে আছেনে আৰু বেলেগ বেলেগো আছে? মোৰ অধীনত প্ৰায় 22টা চেণ্টাৰ আছে। 22টা। হয়। আৰু এই 22টা চেণ্টাৰ আপুনি একেদিনে ভিজিট কৰিব লাগে নে বেলেগ বেলেগ টাইমত কৰিব লাগে? আমি ডেইলি আমাৰ শিডিউল কৰা থাকে, হয়। সেইমতে চেণ্টাৰখিনি ভিজিট কৰোঁ। হয়, আমি ডেইলিয়ে কৰোঁ প্ৰায়। হয় হয় হয়। আৰু আমি শুনিব পোৱা মতে চৰকাৰেতো মানে বহুত কিবা কিবি সুবিধা দিছে, আঁচনি দিছে, সেইবিলাক মানে কেনেকুৱা অলপ জনাব নেকি বাৰু? আমাৰ এতিয়া অংগনবাড়ী চেণ্টাৰত কেন্দ্ৰসমূহত বহুতখিনি সুবিধাই দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত। তাৰ অধীনত প্ৰথম আমাৰ শিশুখিনি জন্মৰ পৰা 5 বছৰ শিশুখিনি আমাৰ কেন্দ্ৰলৈ, যিখিনি তাৰ 3 পৰা 6 বছৰৰ শিশুখিনি আমাৰ কেন্দ্ৰলৈ আহে। হয়। আৰু বাকী যিখিনি আমাৰ জন্ম পৰা 3 বছৰৰ শিশু, সেইখিনি প্ৰেগনেণ্ট মহিলাখিনি যিখিনি গৰ্ভৱতী, তেওঁলোকেও আমাৰ কেন্দ্ৰলৈ আহি স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ কৰোৱা হয়। তাৰ লগতে গৰ্ভৱতীখিনি আমাৰ টীকাকৰণৰ ব্যৱস্থা থাকে, য'ত আমাৰ VSND হয়। প্ৰত্যেক বুধবাৰে মাহৰ তেওঁলোকে স্বাস্থ্য পৰীক্ষাটো কৰোৱা হয়। লগতে তেওঁলোকৰ টীকাকৰণ হয়। তাৰ লগতে শিশুসকলৰ ওজন কৰা হয়। আৰু আমাৰ যিখিনি গ্ৰোথ মনিটৰিং বুলি কয়, প্ৰায় আমি মাহত কৰোঁ। সেইখিনি আমি সুন্দৰভাৱে কৰা হয়, আমাৰ কৰ্মীসকলে ভালকৈ কৰে। তাৰ উপৰি যিখিনি কেন্দ্ৰত অহা আমাৰ শিশু, তেওঁলোকৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ অৰ্থে বহুতখিনি আমাৰ কৰা হয়। ব্যায়াম কৰা হয় আৰু বিভিন্ন ব্যায়াম কৰা হয়। লগতে আমাৰ খাদ্য বিতৰণ কৰা হয়। আমাৰ সপ্তাহত আমাৰ সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰত্যেকদিনে আমাৰ বেলেগ বেলেগ খাদ্য যোগান ধৰা হয়। তাৰ কাৰণে চৰকাৰে আমাক ফাণ্ড প্ৰভাইড কৰে। কৰ্মীসকলে সেইমতে ৰুটিন মতে তেওঁলোকক খুৱায়। তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ থাকে। আমাৰ কেন্দ্ৰৰ ভিতৰতো থাকে, আমাৰ সূক্ষ্ম অনুভূতি বিকাশৰ কাৰণেও থাকিলে, আমাৰ স্থূল অনুভূতি বিকাশৰ কাৰণে ল'ৰা ছোৱালীখিনিক আমাৰ কেন্দ্ৰীয় কৰ্মীসকলে বিভিন্ন ধৰণে সিহঁতক উৎসাহিত কৰে। ৰামপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আন এটি অংগনবাড়ী কেন্দ্ৰ হৈছে 5 নং ওপৰহালি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। এই কেন্দ্ৰটো ল'ৰা ছোৱালীসকলক সুন্দৰভাৱে পাঠদান কৰি আহিছে। পৰিপুষ্টিৰ কাৰণে কেন্দ্ৰসমূহে শিশুসকলক তেওঁলোকৰ দৈনিক নিয়ম অনুযায়ী খাদ্য খোৱাৰ ব্যৱস্থাও কৰি আহিছে। পোষণ মাহত কি হয়, আমাৰ মানে মেইনলি আমাৰ সেইটো ফ'কাছ থাকে পুষ্টিহীনতা আৰু এনিমিয়া দূৰ কৰাৰ। কাৰণ আমাৰ দেখা পোৱা গৈছে যে ভাৰতবৰ্ষৰ মহিলাসকলে মানে বহুত মানে পুষ্টিহীনতা বা এনিমিয়াৰ পৰা মানে ভুগিছে। সেইকাৰণে মানে আমি সেইটো এটা চেষ্টা চলাই গৈছোঁ। আমাৰ চৰকাৰৰ পৰা এইটো এটা চেষ্টা কৰিছে যাতে মানে আমি পুষ্টিহীনতাৰ পৰা মুক্তি পাওঁ, আমাৰ ভাৰতবৰ্ষক মানে পুষ্টিহীনতাৰ পৰা মুক্তি দিব পাৰোঁ। অংগনবাড়ীত অহা বাচ্চাখিনি যিটো ইউনিফৰ্ম থাকে বা বেগো দিয়া হয়, লগতে ইউনিফৰ্ম বেগ, আৰু লগতে ইহঁতে অহাৰ পিছত যিটো মানে খাদ্য দিয়া হয়, হট কুক মিল বুলি যিটো কওঁ আমি, খিচিৰি, কণী, চুজি ইত্যাদি দিয়া হয়। ইহঁতৰ যিটো প্লেটত খায় বা বাউলত খায়, সেইখিনিও আমাৰ পৰাই প্ৰভাইড কৰা হয়। ফাৰ্ষ্টত মানে মৰ্ণিং স্নেক বুলি এটা কোৱা হয়, সেইটোত আমি চেষ্টা কৰোঁ চুজি তেনেকুৱা টাইপৰ এটা কিবা মানে লাইট কিবা এটা ব্ৰেকফাষ্ট দিয়া চেষ্টা কৰোঁ, আৰু লগতে লাঞ্চৰ টাইমত খিচিৰি, কণী তেনেকৈ আমি মিলাই সেইটো এটা ৰুটিন থাকে আমাৰ, সেইমতে দিয়া হয়। সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আন এক অভিলাষী আঁচনি নতুনকৈ প্ৰৱৰ্তন কৰিছে। এই আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই আঁচনিখনৰ জৰিয়তে প্ৰথম গৰ্ভৱতী মহিলা এগৰাকীক গৰ্ভাৱস্থাত থাকোঁতে পৰিপুষ্টি খাদ্য খোৱাৰ কাৰণে 1000 টকা দিয়া হয়।
দ্বিতীয়টো হ'ল সন্তান জন্ম পোৱাৰ পিছত প্ৰথম টিকাকৰণৰ সময়ত 2000 টকা প্ৰদান কৰা হয় আৰু তৃতীয়টো টিকাকৰণৰ পিছত পুনৰ 2000 টকা দিয়া হয়। মুঠ 5000 টকা এই আঁচনিৰ জৰিয়তে প্ৰদান কৰি আহিছে। ইয়াৰ দ্বাৰা বহুতো দুখীয়া গৰ্ভৱতী মহিলাসকলেও লাভান্বিত হৈ আহিছে। অলপ যদি জ্বৰ উঠে তাৰ কাৰণে মই ঔষধ এটা দিম, পেৰাচিটামল ড্ৰপ, সেইটো তুমি 5 টোপ দি দিবা হা। আৰু যদি অলপ উঠে তেতিয়াহ'লে দিব নালাগে, এখন ঠাণ্ডা পানীত কাপোৰ ভিজাই লৈ গাটো মুচি দিবা। তাৰপিছত কমি যদি যায় তেতিয়াহ'লে আৰু ঔষধটো দিব নালাগে। আৰু নেক্সট বেজি পাব তাৰ 1 মাহ পিছত। এই আঁচনিখন সম্পূৰ্ণ নিয়ম অনুসৰি গৰ্ভৱতী অৱস্থাত থাকোঁতে এখন ফৰ্ম ফিল আপ কৰি অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ হাতত জমা কৰিব লাগে। তাৰ পিছতেই এই কেন্দ্ৰসমূহত মাজে মাজে আহি স্বাস্থ্য পৰীক্ষাও কৰি থাকিব লাগে। ইমানেই ভাগ্য ভাল তোমালোকৰ, আমাৰ অংগনবাদী ফালৰ পৰা, সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা, যিটো এই আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা মাতৃ বন্দনা যোজনাৰ ফালৰ পৰা যে হেৰি পায়, পইচা পাইতো গমেই পাইছা, মই কৈয়ে আহিছোঁ। কাগজখিনি আনিছা ন? আৰু হেৰি অখিলৰ হেৰিটো আনিছা, ভোটাৰ আইডিটো আৰু আধাৰটো আনিব দিছিলোঁ নহয়, আনিছা। প্ৰথমতে কিমান পইচা পাবা জানা না নাজানা? মইতো কৈয়ে আহিছিলোঁ এদিনা, প্ৰথমতে 1000 টকা পাবা। তাৰপিছত আমাৰ সেই 6 মাহৰ পিছত আৰু সেই 2000 পাবা। তাৰপিছত বাচ্ছা জন্মৰ সেই যিটো হ'ব বেজী টীকাকৰণৰ পিছত আৰু 2000 পাবা। সেইখিনি বাচ্ছাৰ কাৰণেও হ'ল, তোমাৰ কাৰণেও হ'ল, গম পাইছা? আমাৰ ইয়াত জন্মত আজিকালিতো ডেলিভাৰী য'ত হয় তাতে 0 ড'জৰ ভেকচিনটো BCG, হেপাটাইটিছ B আৰু এইখিনি দি দিয়ে। তাৰে পিছত আমাৰ 1.5 মাহৰ পৰা আমাৰ ইয়াত ষ্টাৰ্ট হয়, 1.5 মাহৰ পৰা আপ টু 5 বছৰলৈকে এইখিনি বাচ্চাক আমি বেজি দিম। আজি আহিছিলে, আজি মোৰ তাত ফাৰ্ষ্ট ড'জ মানে পেণ্টাভেলেণ্ট ফাৰ্ষ্ট ড'জৰ বাচ্চা আহিছিলে এটা, ছেকেণ্ড ড'জ আহিলে এটা। 10 মাহৰ যিটো বেজি পায় আমাৰ 9 মাহ কমপ্লিট কৰি 10 মাহৰ, সেইটোৰ কাৰণে আহিলে আমাৰ 4জন আহিলে। গৰ্ভৱতী ইয়াৰ মানে গোটেইখিনিয়ে হয়। প্ৰথম অহাৰ লগে লগে আমি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ম। ৰেজিষ্ট্ৰেশ্যনটো কৰি আমি প্ৰেছাৰ চাম, ৱেট চাম, লগতে আমাৰ কিবা হাই ৰিস্ক আছে নেকি আমি সেইটো জানো। যদি হাই ৰিস্ক হয় তেতিয়াহ'লে আমি হেৰিটো তাইৰ অলপমান কেয়াৰটো বেলেগ ধৰণৰ হয়। যেনে ধৰক আমাৰ আইৰণ টেবলেট পৰিমাণটো ডাবল হৈ যায়, কেলছিয়ামটো বাৰু একেই থাকে। আৰু আমাৰ তাইৰ চেকআপটো অলপমান আমি বিশেষ ধৰণে ল'ব লগা হয়, কাৰণ আমি যদি 2 মাহত কৰোঁ আমাৰ ছেকেণ্ড চেকআপটো, আমি তাইক হয়তো 1 মাহতো লাগিব পাৰে। আমি সেনেকুৱা হাই ৰিস্কবিলাক অলপমান বেছিকৈ কেয়াৰ দিয়া হয়, কাৰণ আমাৰ যিটো চৰকাৰে MMR আৰু MMR চাইল্ড মৰ্টিলিটি আৰু মাদাৰ মৰ্টিলিটি যিটো, এইকেইটাৰ কাৰণে আমি যিহেতুকে মেইনলি কাম কৰি আছোঁ, আমাৰ ICDSৰ ফালৰ পৰাও আমাৰ ইয়াত পঠায়। গতিকে আমি এইখিনি, আৰু আমাৰ শিশুবিলাকক আইৰণ, আমাৰ যিটো আইৰণ চিৰাপ, আমি সেইটো আজিকালি আমি বটল হিচাপে প্ৰত্যেকটা বাচ্চাৰ হেৰিত দি পঠায়। ঘৰত তেওঁলোকে সপ্তাহত 2 দিনকৈ খুৱায়, শনিবাৰ আৰু বুধবাৰ। আৰু আমাৰ তাত অংগনবাদী ৱাৰ্কাৰো আহে, প্ৰত্যেক বুধবাৰে আহে। তেওঁলোকে মোক অলপমান হেল্প কৰি দিয়ে ৱেট চোৱাটো। জন্ম পোৱাৰ পিছত শিশুসকলক অংগনবাড়ী কৰ্মীসকলে আশাকৰ্মীসকলৰ সহযোগত উপস্বাস্থ্য কেন্দ্ৰসমূহত প্ৰতি বুধবাৰ আৰু শনিবাৰে টীকাকৰণ কৰোৱা হয়। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে স্কুল ছুটিৰ পিছত তেওঁলোকে ঘৰে ঘৰে গৈ গৰ্ভৱতী মহিলাসকলৰ সময়মতে ঔষধ সেৱন কৰিছে নে নাই সেয়াও খবৰ লয়, আৰু লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিছে নে নাই সেয়াও বুজ লয়। খাদ্যবিলাক ঠিকে আছে? হয় হয়, আৰু টোপনিটো ঠিকে মাৰি আছে? ৰাতি অলপমান দিগদাৰ হয়। এতিয়া কি কেনেকুৱা? অলপ দিগদাৰ পাওঁ আৰু আনি জিপি লৈ যায়।
অলপ ৰেষ্টটো ভাল ল'বা আৰু খোৱা খাদ্যবিলাক এই যেনে মধুৰিআম কচু চচু অলপ খাবা আইৰণটো মানে কমি যাব পাৰে এইবিলাক ফল চল খায়ে আছো এইবিলাক ফল খাবা আৰু বহুত ৰেষ্ট ল'বা তুমি আৰু গধুৰ বস্তু নালাগে হেৰি নকৰিবা এনেও মোৰ হিমোগ্লোবিনটো অলপ কম আছে এইকাৰণে নেকি এনে বেজি চেজিটো গোটেইখিনি হৈছে বেজি চেজি হৈছে আৰু যিগিলা এই 5,000 যে পইচা পায় মই সেইখিনি কাগজ পত্ৰ কৰিছোঁ মই নিছোঁ যে সেইখিনি মই বাইদেউক জমা দিম আৰু চবখিনি লিখা হৈছে মই এইখিনি বোলো খবৰটো ল'ব আহিছোঁ বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ এতিয়া কিমান মাহ চলি আছে মই এইটোত এই জাষ্ট সোমাইছে আৰু হয় এয়া প্ৰথম নে আপোনাৰ হয় প্ৰথম আৰু আপুনি আমাৰ আশা কৰ্মী হওক বা অংগনবাদী কেন্দ্ৰৰ পৰা যিখিনি আপুনি সুচাৰুৰূপে আপোনাৰ সহায় পাব লাগে সেইখিনি পাইছেনে পাইছোঁ তেওঁলোকে মানে ফোন কৰিও থাকে আহিও থাকে খবৰ লৈ থাকে ন আৰু ঔষধ পাতিবোৰ দি আছে খোৱা লোৱা ভালকে কৰি আছে ঠিক আছে নিজৰ যত্ন ল'ব হয় ঠিক আছে সুস্বাস্থ্য হৈ থাকক ঠিক আছে ভালে আছে ন বাচ্চা আছে ঠিকে এতিয়া পুৰা খুৱাই আছে তোমাৰ গাখীৰ এতিয়া খাই এখনতো দিগদাৰ নিদিয়ে যোৱা মাহত অলপ হেৰি বুলি কৈছিলা এতিয়া খাইছে গাখীৰ টোপনিটো আছে ঠিকে আছে টোপনিও ঠিকে আছে ঠিক আছে দিয়া যোৱা মাহতো যন্ত্ৰ লোৱা হ'ল আৰু হ'ব আমাৰ ইনজেকশ্যন যেতিয়া হ'ব লৈ যাবা তাত দি আৰু তুমি এটা কাম কৰিবা দেই এই মানে মাহঁতে ক'লেও কিন্তু পুৰা 6 মাহ নহ'লে বাচ্চাক একেবাৰে পানীটো খাব নিদিবা কেৱল তোমাৰ গাখীৰ খুব ঘনাই ঘনাই খুৱাই থাকিবা তাই এতিয়া পেচাব কৰিব পেচাব কৰিলে আকৌ তাই ভোক লাগিব গতিকে তাই মানে অলপ ঘনাই ঘনাই গাখীৰটো খাই থাকিবা অকল তোমাৰ গাখীৰে এতিয়া 6 মাহলৈ তাইৰ মানে বেষ্ট আহাৰ বাইদেউ নমস্কাৰ হয় নমস্কাৰ আপোনাৰ নামটো দীপিকা মজুমদাৰ হয় আপোনাৰ এয়া প্ৰথম সন্তান নে প্ৰথম সন্তান নামটো কি ৰিয়ান মজুমদাৰ হয় ল'ৰা নে ছোৱালী ল'ৰা হ'ব হয় ল'ৰা বয়সটো 2.5 বছৰ হয় আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান আঁচনি যে দিয়া হৈছে সেইবিলাক পাইছেনে হয় পাইছোঁ আৰু যে আমাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ দ্বাৰা ধন দিয়া হৈছে কেইটা কিস্তিত পাইছে বাৰু 3টা কিস্তিত পাইছোঁ হয় নেকি প্ৰথম কিস্তিত কেনেকৈ পাইছে প্ৰথম কিস্তিত 1,000 সোমাইছে বেবী জন্ম নোপোৱাতে আৰু মাতৃ খোৱা লোৱাৰ কাৰণে আৰু দ্বিতীয় কিস্তি 2,000 সোমাইছে বাকী 3,000 পিছত সোমাইছে আপুনি পাইছে আৰু গোটেইখিনি পাইছোঁ এনেদৰে সংহত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন অসমৰ গ্ৰামাঞ্চলত সফলভাৱে ৰূপায়িত হৈ আহিছে ভাৰত চৰকাৰৰ এনেধৰণৰ আঁচনিয়ে সদায় জনসাধাৰণৰ হিত সাধন কৰি আহিছে ভৱিষ্যতে আৰু নতুন নতুন জনকল্যাণমূলক আঁচনিয়ে সৰ্বসাধাৰণৰ আৰু উন্নতিৰ পথ প্ৰশস্ত কৰিব বুলি আমি সদায় আশাবাদী এইদৰে যদি অসমৰ প্ৰতিখন শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে গ্ৰামাঞ্চলৰ গৰ্ভৱতী মাতৃ তথা শিশুসকলৰ বাবে সহায়ৰ হাত আগবঢ়াই দিয়ে তেতিয়াহ'লে আগন্তুক দিনত আমাৰ অসমৰ শিশুসকল সুনাগৰিক সুস্বাস্থ্যৱান হৈ জিলিকি উঠিব ধন্যবাদ আজিলৈ বিদায় মাগিছোঁ মই মীনাক্ষী